हेलो स्टूडेंट আজিৰ এই ভিডিঅ'টোত আমি কম্পাৰ্টমেণ্টেল এক্সামৰ এছামিছৰ জিকিন নামৰ চেপ্টাৰটোৰ মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন ডিছকাশ্যন কৰিম যিবোৰ তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু যিকেইটা কোৱেশ্চন আজিৰ এই ভিডিঅ'টোত ডিছকাশ্যন কৰিম এইবোৰ তোমালোকে ভালকৈ পঢ়ি যাবা, তেনেহ'লে এই চেপ্টাৰটোৰ পৰা কম্পাৰ্টমেণ্ট এক্সামত যিখিনি কোৱেশ্চন আহিব তোমালোকে গোটেইখিনি কৰি আহিব পাৰিবা। আৰু ইয়াৰ আগত আমি বৰ্গীত চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কোৱেশ্চন এনসাৰ দিছোঁ, যদি কোনোবাই চোৱা নাই তোমালোকে আমাৰ চেনেলত গৈ চাই ল'বা। তেনেহ'লে আজি আমি এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। জিকিত চেপ্টাৰটোৰ প্ৰথম যিটো তোমালোকৰ ইম্পৰ্টেণ্ট কোৱেশ্চন 1 মাৰ্কৰ কাৰণে পৰীক্ষাত আহিব পাৰে সেইটো হ'ল জিকিৰৰ ৰচক কোন। ঠিক আছে, তো তোমালোকে এই কোৱেশ্চনটো প্ৰথমতে পঢ়ি ল'বা যে জিকিৰৰ ৰচক কোন, এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে পৰীক্ষাত আহিব পাৰে। তাৰপিছত 2 নম্বৰত যিটো কোৱেশ্চন তোমালোকে পঢ়িবা সেইটো ইম্পৰ্টেণ্ট হয়, সেইটো হ'ল জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি। ঠিক আছে, তো এই কোৱেশ্চনটোও তোমালোকৰ 1 মাৰ্কৰ কাৰণে পৰীক্ষাত আহিব পাৰে। তাৰপিছত 3 নম্বৰত যিটো তোমালোকে প্ৰশ্ন পঢ়িবা সেইটো তোমালোকৰ লং কোৱেশ্চনৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, এই কোৱেশ্চনটো তোমালোকে মিছ নকৰিবা। সেইটো হ'ল মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে চালে চলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতাভাগিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। এই কোৱেশ্চনটো তোমালোকৰ লং কোৱেশ্চনৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো পৰীক্ষাৰ আগত এবাৰ চাই যাবা। ঠিক আছে, এইটো তোমালোকে কম্পাৰ্টমেণ্ট এক্সামৰ আগত এবাৰ চাই যাবা, এইটো তোমালোকৰ পৰীক্ষাত হোৱাৰ সম্ভাৱনা বেছি আছে। ঠিক আছে, এইটো তোমালোকে ভালকৈ চাবা। তাৰপিছত 4 নম্বৰত যিটো তোমালোকে ইম্পৰ্টেণ্ট কোৱেশ্চন পঢ়িবা পৰীক্ষাত আহিব পাৰে সেইটো হ'ল আজান ফকীৰৰ প্ৰকৃত নাম কি। ঠিক আছে, তো এই কোৱেশ্চনটো তোমালোকৰ কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা যে আজান ফকীৰৰ প্ৰকৃত নাম হ'ল হজৰত শাহ মিলন। ঠিক আছে, তো এই কোৱেশ্চনটো তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত যিটো কোৱেশ্চন তোমালোকে পঢ়িবা পৰীক্ষাত আহিব পাৰে সেইটো হ'ল আজান ফকীৰৰ মৃত্যু ক'ত হৈছিল। তো 1 মাৰ্কৰ কাৰণে কেতিয়াবা তোমালোকৰ আহিব পাৰে, তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা দিখৌমুৰৰ চৰাগুৰি চাপৰিত মৃত্যু হৈছিল। ঠিক আছে, এইটো তোমালোকে ভালকৈ পঢ়িবা। তাৰপিছত 6 নম্বৰ যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, 1 মাৰ্কৰ কাৰণে পৰীক্ষাত আহি থাকে, সেইটো হ'ল মমিন মানে কি। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা যে মমিন মানে কি বিশ্বাসী মুছলমান। ঠিক আছে, তো এই কোৱেশ্চনটো তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত যিটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে এইবোৰ ব্যাখ্যা হয়, এইবোৰ তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে পৰীক্ষাৰ আগত এবাৰ চাই যাবা। ঠিক আছে, এইবোৰ তোমালোকে পৰীক্ষাৰ আগত এবাৰ হ'লেও চাই যাবা, এইবোৰ তোমালোকে মিছ নকৰিবা। ক নম্বৰত দিয়া আছে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। তো এইটো তোমালোকৰ ব্যাখ্যা হয়, এইটো তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট ব্যাখ্যা হয়, তোমালোকে এইটো এবাৰ ভালকৈ পঢ়ি যাবা। ঠিক আছে, তো এই ক নম্বৰ ব্যাখ্যাটো তোমালোকে ভালকৈ পঢ়িবা। তাৰপিছত খ নম্বৰত আৰু এটা মই ব্যাখ্যা ৰাখিছোঁ, সেইটো হ'ল সোজাৰ মইনাটিৰ অনেক যুগুতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। তো এই ব্যাখ্যাটোও তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হয়। তো আজিৰ এই ভিডিঅ'টোত যি দুটা ব্যাখ্যা মই ৰাখিছোঁ এই দুটা ব্যাখ্যা তোমালোকে পৰীক্ষাৰ আগত এবাৰ চাই যাবা, এইটো তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো এই দুটা তোমালোকে পৰীক্ষাৰ আগত এবাৰ চাবা। তাৰপিছত নেক্সট মই শব্দ অৰ্থ ৰাখিছোঁ, এইবোৰ তোমালোকৰ পৰীক্ষাৰ ৰিপিট হৈ থাকে। তো কোৱেশ্চন নম্বৰ 8ত দিয়া আছে তলৰ শব্দবোৰৰ অৰ্থ লিখা। তো 1 নম্বৰ দিয়া আছে ৰচুল। তো ৰচুল শব্দৰ অৰ্থ কি, তো মই দুটা লিখি আনিছোঁ, তোমালোকে যিকোনো এটা লিখিলে হ'ব। 1 নম্বৰ লিখিছোঁ দেৱদ্ৰুত আৰু এটা লিখিছোঁ আল্লাহৰ দ্ৰুত, তো যিকোনো এটা লিখিলে তোমালোকে হ'ব। 2 নম্বৰ মমিন। তো মমিন মানে কি যে বিশ্বাসী মুছলমান, তো এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তাৰপিছত 3 নম্বৰ ৰাখিছোঁ বান্দা। তো বান্দা মানে কি ভৃত্য, তো এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। 4 নম্বৰ ৰাখিছোঁ ৰহম। ৰহম মানে কি দয়া। ঠিক আছে, তো এইকেইটাই শব্দৰ অৰ্থ মই তোমালোকৰ ৰাখিছোঁ, এইবোৰ তোমালোকৰ ৰিপিটেড হয়। তো আজিৰ ভিডিঅ'ত আমি তোমালোকৰ জিকিৰ নামৰ চেপ্টাৰটোৰ যিকেইটা ইম্পৰ্টেণ্ট কোৱেশ্চন কম্পাৰ্টমেণ্টেল এক্সামত আহিব পাৰে সেই গোটেইখিনি কোৱেশ্চন আমি ডিছকাশ্যন কৰিলোঁ। তোমালোকে গোটেইখিনি পঢ়িবা, কিন্তু তোমালোকে এইকেইটা কোৱেশ্চন বেছি পঢ়িবা,
এইবোৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হ'ব। আৰু তোমালোকক কণ্ঠ চেপ্টাৰৰ ভিডিঅ' লাগে এছামিছত তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা। আৰু তোমালোকৰ কণ্ঠ ছাবজেক্টত তোমালোকক ভিডিঅ' লাগে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ, সেইটোও তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। আৰু আমি তোমালোকক বৰগীত চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ, যদি কোনোবাই চোৱা নাই তোমালোকে আমাৰ চেনেলত গৈ চাই ল'বা। তো আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা। যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।